মাধৱদেৱে শংকৰদেৱৰ শৰীৰত লীন হৈ যায়। তাৰমানে দুই গুৰুৰ দৈবিক মিলন হয়, তাৰমানে এটা মস্ত ডাঙৰ এটা পোহৰ হৈ যায় আৰু মাধৱদেৱ তাত লীন হৈ যায়। এইখিনি কথা ৰামচৰণ ঠাকুৰ এটা গুৰুচৰিতত আছে। গণক মানুহৰ পৰা এইখিনি মাটি চাৰিপুৰা মানে প্ৰায় 20 বিঘা চাৰিপুৰা মাটি দুটা সোণৰ মুদ্ৰাই দি কিনি এই শংকৰদেৱে মাধৱদেৱক এইখন সত্ৰ স্থাপন কৰি দিয়ে। নামঘোষাৰ প্ৰাৰম্ভিক ভাগ ইয়াতে ৰচনা কৰে, তাৰমানে 75% ইয়াতে ৰচনা কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, মই আহিছোঁ আজি গণককুছি সত্ৰলৈ। আৰু যিহেতুকে আপোনালোকে জানেই যে সত্ৰৰ চমু ইতিহাস শিতান মই আৰম্ভ কৰিছোঁ, আৰু আজি এই সত্ৰৰ ইতিহাস শিতানৰ পৰৱৰ্তী ভিডিঅ'টোত আহিছোঁ আজি গণককুছি সত্ৰলৈ। আৰু মই জানিব বিচাৰিম গণককুছি সত্ৰৰ যি ইতিহাস, যিহেতুকে মাধৱদেৱ গুৰুজনা ইয়াত আছিলে, গতিকে এই সত্ৰৰ ইতিহাস জনাটো অতি প্ৰয়োজনীয়। মোৰ লগত আছে এই সত্ৰৰে পাঠক গুণজিৎ পাঠক বাবজনা মোৰ কাষত আছে। দাদা, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মাধৱদেৱ গুৰুজনাই ইয়াতে 18 বছৰ 6 মাহ কাল আছিলে। তো এই সত্ৰখনৰ যি ইতিহাস সম্পৰ্কে অকণমান ৰাইজক অৱগত কৰাব খুজিছোঁ। ধন্যবাদ। মই আজি এটা ঘৰুৱা আহুৱাৰ কাৰণে কীৰ্তন ঘৰত যাব পৰা নাই আৰু সত্ৰীয়া সাজপাৰ পৰিধান কৰিব পৰা নাই। তথাপিও আপোনাৰ অনুৰোধত দুআষাৰ কম বুলি মনস্থ কৰিছোঁ। এতিয়া গণককুছি সত্ৰৰ ইতিহাস জানিব লাগিলে আমি অলপ আগলৈ যাব লাগিব। 1515 খ্ৰীষ্টাব্দত আমাৰ সকলোৱে জানে মাধৱদেৱ ধোৱাহাটাত শংকৰদেৱৰ লগত পৰিচয় হয়, ধোৱাহাটা বেলগুৰিত। তাত সেই ধোৱাহাটাত মাধৱদেৱে গুৰুজনাৰ ধৰ্ম লৈ উঠি 1532-33 খ্ৰীষ্টাব্দত দিহিঙীয়া ৰজাৰ কোপৰ দৃষ্টিত পৰে। মই চমু কৰি কৈছোঁ, তাৰমানে দিহিঙীয়া ৰজাই শংকৰদেৱৰ হৰিজোৱাক কাটে আৰু মাধৱদেৱক পণবন্দী কৰে। তাৰ বিনিময়ত এবছৰ পাছত শংকৰদেৱে সমস্ত ভকত লৈ আহি কপলা বৰি হৈ চেঙা হৈ চিনপৰা ভীতিত থাকে। চিনপৰা ভীতিত 1535-36 খ্ৰীষ্টাব্দৰ ভিতৰত হ'ব, তাত থাকে। তাত কিছু বছৰ থাকি মাধৱদেৱে বাৰাদি সত্ৰ স্থাপন কৰে আৰু শংকৰদেৱে থাকে সোণপৰা ভীতি সত্ৰত। তাৰ পৰা চিনপৰা ভীতিৰ পৰা শংকৰদেৱে কমাৰকুছি সত্ৰ, সকলোৱে জানে কমাৰকুছি সত্ৰত, কুমাৰকুছি বুলি কয়, নদীৰ পাৰত, কটকদলি নদীৰ পাৰত বা নখেন্দা নদীৰ পাৰত কুমাৰকুছি সত্ৰত থাকে। তাৰ পৰা মাধৱদেৱে বাৰাদিৰ পৰা শংকৰদেৱৰ কুমাৰকুছি সত্ৰক লৈ ৰাতি সূৰ্য উদয় নহওঁতে মাধৱদেৱে শংকৰদেৱক সেৱা আগবঢ়াব যায়। পানী আগবঢ়াই, গৰম পানী, দাঁতন এইবিলাক। তেওঁ যিহেতু গুৰু ভক্তিৰ আছিল, সেইকাৰণে তাত যাওঁতে জগতৰ বনৈৰা ভালুক বাঘ পৰ্যন্ত পায়। শংকৰদেৱৰ চিন্তা হয়। শংকৰদেৱে সেইকাৰণে 1549 খ্ৰীষ্টাব্দত এজন গণক মানুহৰ পৰা এইখিনি মাটি চাৰিপুৰা মানে প্ৰায় 20 বিঘা চাৰিপুৰা মাটি দুটা সোণৰ মুদ্ৰাই দি কিনি এই শংকৰদেৱে মাধৱদেৱক এইখন সত্ৰ স্থাপন কৰি দিয়ে। প্ৰথম অৱস্থাত 1549 খ্ৰীষ্টাব্দত শংকৰদেৱে 3 মাহমান ইয়াত আছিল, কিন্তু ইয়াতে মানুহৰ সমাগম কম আছিল। শংকৰদেৱক মানুহ লাগে, সেইকাৰণে মাধৱদেৱক ইয়াতে থাকিব দি তেওঁ কুমাৰকুছিৰ পৰা শংকৰদেৱ থানলৈ তেওঁ তাত হয় স্থানান্তৰিত হয়। এতিয়া মাধৱদেৱে গণককুছিৰ পৰা শংকৰদেৱক গুৰু হোৱাৰ কৰাৰ কাৰণে এই পথটো সুগম হয়। ইয়াত মাধৱদেৱে 18 বছৰ 6 মাহ কাল থাকে। মাধৱদেৱে ইয়াতে সমস্তখিনি প্ৰায় ভাগে ৰচনা কৰে। নামঘোষাৰ প্ৰাৰম্ভিক ভাগ ইয়াতে ৰচনা কৰে, তাৰমানে 75% ইয়াতে ৰচনা কৰে। কিছুমান ঝুমুৰা আৰু ইয়াত কি কয় ৰাম এটা আঁতৰি থাকে মাধৱদেৱৰ লগত। ইয়াত ফোট লোৱাৰ প্ৰথম পৰম্পৰা আৰম্ভ হয় গণককুছি সত্ৰতে, তাৰমানে ভকতৰ ধূলি লোৱা। তাৰপাছত সিধা দিয়া পৰম্পৰা ইয়াত আৰম্ভ হয়। ইয়াত 2এখন ভাওনাও কৰে, তেওঁলোকে আগতে ৰচনা কৰা ভাওনা ইয়াত আৰু কৰে। সেইবিলাক মুখা চুখা আমাৰ মিউজিয়ামত আছে। আৰু এই সত্ৰতে অন্তিম সময়ৰ কাৰণে শংকৰদেৱে মাধৱদেৱক গোটেই বৈষ্ণৱ ধৰ্মৰ তত্ত্ব কথাবিলাক কয়। শংকৰদেৱে যেতিয়া ইয়াৰ পৰা নামনি অসমৰ পৰা আমাৰ বৰপেটা অঞ্চলৰ পৰা যেতিয়া কোচবিহাৰলৈ যাবলৈ অন্তিমবাৰ কৰে, তাত পাটবাউসীত কিছু এদিন আগতে মাধৱদেৱক লগ ধৰে। তাৰ পিছদিনা
শংকৰদেৱে এই সত্ৰতে মাধৱদেৱৰ লগত এৰাতিকাল শয়ন কৰে। আচ্ছা সেই শয়ন কৰি সমস্ত বৈষ্ণৱ ধৰ্ম তেওঁ আৱিষ্কাৰ কৰা ধৰ্মৰ গুৰ ৰহস্যবিলাক কয় আচ্ছা মাধৱদেৱক। আৰু সেইদিনা মাধৱদেৱে শংকৰদেৱৰ শৰীৰত লীন হৈ যায়। তাৰমানে দুই গুৰুৰ দৈবিক মিলন হয়, তাৰমানে এটা মস্ত ডাঙৰ এটা পোহৰ হৈ যায় আৰু মাধৱদেৱ তাত লীন হৈ যায়। এইখিনি কথা ৰামচৰণ ঠাকুৰ এটা গুৰুচৰিতত আছে, কাৰণ শংকৰদেৱৰ পুতেকে সেই কথাখিনি আইসকলৰ বাৰেণ্ডাৰ পৰা শুনি আছিল আচ্ছা সেই কথাখিনি। আৰু মাধৱদেৱক দিয়া গোটেইখিনি কথা, আৰু মাধৱদেৱক এই গোটেই সমস্ত গুৰু ভাৰখিনি দি যায়। বৈষ্ণৱ ধৰ্ম একশৰণ নাম ধৰ্মৰ ধৰ্মৰ ভাৰখিনি দি দিয়ে। আৰু এই দুজনা গুৰু তাত দৈবিক মিলন হোৱাৰ কাৰণে এই সত্ৰখনৰ নাম হয় দুজনা গুৰুৰ মিলন ক্ষেত্ৰ। তাৰ পৰাই পিছদিনা শংকৰদেৱ কোচবিহাৰলৈ গুচি যায়। মাধৱদেৱে আৰু কিছু বছৰ শংকৰদেৱ বৈকুণ্ঠ পৰা নোহোৱালৈ ইয়াত থাকি ইয়াৰ পৰা তেওঁ 18 বছৰ 6 মাহ কাল সমাপ্ত হোৱাৰ পাছত সুন্দৰীদিয়া সত্ৰত যায়। এইখিনি আমাৰ গণকুছি সত্ৰৰ ইতিহাস। ইয়াত মাধৱদেৱৰ কিছু কাপোৰো আছে, কিন্তু সেই কাপোৰবিলাক চুবই নোৱাৰি, তাৰমানে বহুত এনেকৈ টানি দিলে নষ্ট হৈ যায়। এতিয়া কিছু অংশ আছে আৰু তেওঁ লিখা সাঁচিপাত বৰগীত এইবিলাক আছে, মুখাবিলাক আছে, তেওঁ ব্যৱহাৰ কৰা সা সৰঞ্জাম এইবিলাক আছে। এইখিনিয়ে গণকুছি সত্ৰৰ এটা চমু ইতিহাস। গণকুছি সত্ৰ আমি সাধাৰণতে যিমান দূৰ জানো যে যি স্থানত গুৰুজনাই নিজে বসবাস কৰে সেয়া থান বুলি কোৱা হয়। এতিয়া গণকুছি সত্ৰ নে থান হ'ব? আচ্ছা, থান সত্ৰ তাৰ মাজত আৰু এটা কথা আছে। সত্ৰ হৈছে সৎ সংগৰ বিহাৰ সত্ৰ, আৰু সত্ৰতেই থান হ'ব পাৰে। তাৰমানে এনেকুৱা কথাটো অলপ যে আমাৰ যে বিজ্ঞানত পোৱা হৈছিল সকলোবিলাক মানিকে আকৰিক, কিন্তু সকলোবিলাক আকৰিকে মানিক নহ'ব পাৰে। তাৰমানে যদি মানিক হ'লে আকৰিক হ'বই, এতিয়া সত্ৰ হ'লে ইটোখন থান হ'বই। তাৰমানে সত্ৰত তাতে গুৰুজনাৰ বাসগৃহ থাকে, যেনেকৈ গুৰুজনাৰ প্ৰত্যেক সত্ৰতে মঠ থাকে। মঠ মানে এইটো বাসগৃহ। শংকৰদেৱৰ সত্ৰখনত যে আছে আমাৰ মঠ এটা আছে, এই মঠটো মানে গুৰুজনাৰ বাসগৃহ। বৰপেটা সত্ৰত মঠ এটা আছে, সেই মঠটো মাধৱদেৱ সেইখিনি জেগাত আছিল। সেই বুলি বৰপেটা সত্ৰ নহয় বুলি আমি প্ৰশ্ন উত্থাপন কৰিব নোৱাৰোঁ, বা আমাৰ এটা মনত হয়। কিন্তু থান উইথ সত্ৰ, তাৰমানে ইয়াতে 14 প্ৰসংগ হয়, সমস্ত ভকত আহি 14 প্ৰসংগ কৰে, তেতিয়া সেইখন সত্ৰলৈ পৰিৱৰ্তিত হয়। কিছুমান সত্ৰত কিন্তু 14 প্ৰসংগ নহয়, তাতে এতিয়া সত্ৰৰ মৰ্যাদা কিছুমানে নিদিয়ে, এনেকুৱা কথা। কিন্তু সত্ৰ বুলি মই বিজ্ঞানসন্মত কথাটোৱে ক'লোঁ, সকলো মানিকে আকৰিক, কিন্তু সকলো আকৰিকে মানিক নহ'বও পাৰে, সেনেকুৱা এটা কথা। আচলতে গুৰুজনাই এই স্থানত কোনবোৰ বৰগীত লিখিছিল অকণমান ক'ব পাৰিব? দুই এটা কিবা মনত যদি আছে। ভয়ো ভাই সাৱধান, যাৱে নাহি চুতে প্ৰাণ, গোবিন্দৰ পৰমান নিকটে মিলিব প্ৰাণ। এইটো দুখতে মাধৱদেৱে লিখিছিল। তাৰমানে ৰামানন্দ ঠাকুৰে মূৰত গামোচা পিন্ধি এই গণকুছি সত্ৰৰ এনেকৈ পথেদি আহি আছে। তাত কোচবিহাৰৰ শংকৰদেৱ আছে, মাধৱদেৱে ইয়াত আছে, ইয়াত সত্ৰত। যেতিয়া ৰামানন্দ ঠাকুৰে মূৰত গামোচা গামোচা পিন্ধি আহিছে, গম পাইছে শংকৰদেৱ বৈকুণ্ঠগামী হৈছে। তেওঁলোকে আহোঁতে দেৰি হৈছিল, 1 দিন 2 দিন লাগিছিল। আগতেতো খোজকাঢ়ি আহিছিল, সেইকাৰণে গম পাইছে, দূৰৰ পৰাই দেখিয়ে কান্দি গাইছে, ভয়ো ভাই সাৱধান। সেই বৰগীতটো ভাগি গাইছে। এনেকৈ বিভিন্ন ধৰণৰ বৰগীত ৰচনা কৰে ঝুমুৰা। তো খুব ভাল লাগিল আপোনাৰ ইতিহাস সম্পৰ্কে গম পাই। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা এই গণকুছি সত্ৰখনৰ ইতিহাস আপোনালোকক জনাব পাৰিলোঁ। গতিকে মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।